টিয়কবাসী ৰাইজৰ বাবে একেবাৰে ভাল লগা এটা খবৰ আপোনালোকক মই দেখুৱাইছোঁ। আপোনালোকে চাওক। হেল্ল' গাইজ, মই কুমাৰ সঞ্জিত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব। টিয়কত পোনপ্ৰথমবাৰৰ বাবে আই মোবাইল ষ্ট'ৰ টিয়ক নামেৰে এখন বিপণী অপেনিং কৰা হৈছে। আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে, এইখনেই হ'ল আই মোবাইল ষ্ট'ৰ টিয়ক। আপোনালোকে আহিব, আহি ইয়াত আপোনালোকৰ মন পচন্দ মোবাইলটো পায় নে নাপায় এবাৰ ভিজিট কৰি চাব। আৰু ইয়াত বহুতো সুবিধা আছে, যেনেকৈ আপোনাৰ পুৰণা মোবাইলটো আপুনি চেঞ্জ কৰিব পাৰে, ইয়াত দি পেলাই আকৌ এটা নতুন মোবাইল ইয়াৰ পৰা ক্ৰয় কৰাও সুবিধা আছে। বহুতখিনি কথা আছে আৰু কেনেকুৱা ধৰণৰ মোবাইল ইয়াত আছে সকলোখিনি চাম আৰু আপোনালোককো দেখাম। ব'লক তেতিয়াহ'লে বিপণীখনৰ ভিতৰলৈ সোমাই যাওঁ। যিহেতু টিয়কত পোনপ্ৰথমবাৰৰ বাবে আই মোবাইল ষ্ট'ৰ খোলা হৈছে আৰু বৰ্তমান দাদা ইয়াৰ অনাৰ হয়, মানে তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ ইয়াত মানে কিমানৰ পৰা আৰম্ভণি আছে মোবাইলৰ? মোবাইলৰ আৰম্ভণি আমাৰ ইয়াত এণ্ড্ৰইড যদি লয় আপুনি ৩,০০০ মান টকাৰ পৰা পাই যাব, আৰু আইফোন যদি লয় ৬,৫০০ মান টকাৰ পৰা পাই যাব, ৬,৫০০ টকা মানৰ পৰা। আপোনাৰ টিয়কতটো পোনপ্ৰথম হয়। কেতিয়া অপেনিং কৰিলে? টিয়কত আমাৰ পোনপ্ৰথম, কিন্তু আমাৰ আই মোবাইলছ যোৰহাট বুলি এখন যোৰহাটত আছে তৰাজানত, তাৰে এটা ইউনিট আনিছোঁ আমি টিয়কলৈ, আই মোবাইলছ টিয়ক নামেৰে। তো সেইটো ছেকেণ্ড ইউনিট হয়। কালি আমি অপেনিং কৰিলোঁ, মানে ৩০ তাৰিখ, জানুৱাৰী ৩০ তাৰিখে আমি অপেনিং কৰিছিলোঁ বৃহস্পতিবাৰে। তো ৰাইজৰ সহায় কেনেকুৱা পাইছে? কালি ভাল ৰেচপঞ্চ। কালি আমি যিমান আশা কৰিছিলোঁ তাতকৈ ভাল, যোৰহাটখনতকৈ কালি ইয়াত ভাল ৰেচপঞ্চ পাইছোঁ। তো আৰু দেখা যাওক, মই যিহেতু মোৰ ঘৰ যোৰহাটতে, মোৰ ঘৰ টিয়কতে, মই পুৰণা টিয়কৰ হয়, এতিয়া মই যোৰহাটত থাকোঁ। তো মোৰ টিয়কখন মোৰ হোম টাউনে হয়, টিয়কখন মোৰ ঘৰে হয় আৰু ভাত ঘৰ টিয়কখন। তো যোৰহাটত ইমান মৰম দিছে আমাক, যোৰহাটৰ দোকানখন আমাৰ ৮ মাহ, নিশ্চয় টিয়কবাসীয়েও মৰম জনাব। সেইটোৱে মানে আমাৰ যোৰহাটৰ দোকানখন ৮ মাহ হৈছেহে, এতিয়া ছেকেণ্ড ইউনিটটো ইয়াত খুলিবলৈ সক্ষম হ'লোৱে। যোৰহাটৰ মানুহে বহুত মৰম দিছে, টিয়কখিনিতো দিবই লাগিব, ঘৰৰ মানুহ এতিয়া দিবই লাগিব। সকলোৱে মোৰ অনুৰোধ, আহক আপোনালোক, আহি আপোনালোকৰ মন পচন্দ মোবাইলটো আপোনালোকে মোৰ কেমেৰাত দেখা পাইছে, ইয়াত আছে মোবাইল। আপোনালোকে আহিব, আহি নিজৰ চইচ কৰিব, চইচ কৰি মোবাইল। এয়া কাষ্টমাৰ আহিছে। এক্সচেঞ্জ এতিয়া আপুনি কি কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি ধৰি লওক বোলে আপোনাৰ যিটো মোবাইল আছে সেই মোবাইলটো যদি আপুনি এক্সচেঞ্জ কৰে, মোবাইলটো এক নম্বৰতে আপোনাৰ বিলখন থাকিব লাগিব, মোবাইলটো ৰিপেয়াৰিং চিপেয়াৰিংটো থাকিব নালাগিব। আপুনি ধৰি লওক আপোনাৰ মোবাইলটো এতিয়া ৫,০০০ টকা এতিয়া ভেলু আহিলে, আপুনি আমাৰ ইয়াৰ পৰা ১০,০০০ টকা মোবাইল এটা পচন্দ কৰিলে, আপুনি এক্সট্ৰা এইটো ৫,০০০ টকা দিব লাগিব। আৰু বোলে আপোনাৰ মোবাইলটো ৫,০০০ টকা ভেলু আহিলে, আপুনি ইয়াত পচন্দ কৰা মোবাইলটোৰ দাম ৩,০০০ টকা, এতিয়া আমি আপোনাক ২,০০০ টকা দিব এক্সচেঞ্জ। আপোনাৰ মোবাইলটো মানে সলাই পেলাই আপুনি ল'ব পাৰিব, খালি মোবাইলটো বিলখন থাকিব লাগিব। বিলখন লাগে মানে বিল নোহোৱাকৈ মানে কথাটো হৈ যায় কি, টিয়কবাসী ৰাইজ, আহক আপোনালোকে আই মোবাইলছ টিয়কলৈ আৰু আহি আপোনালোকৰ মন পচন্দ মোবাইলটো চাই লওক। মোৰ বিশ্বাস আপোনালোকে নিশ্চয় ইয়াত আপোনালোকৰ মন পচন্দ মোবাইলটো পাব। ঠিক আছে, তেতিয়াহ'লে আজিলৈ ভিডিঅ' এইটোৱে, এটা সৰু ভিডিঅ' আপোনালোকলৈ পঠিয়াইছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।